প্ৰাৰ্থী তালিকাখন প্ৰথম পৰ্যায়ত 42 জনৰ হ'ল আৰু আমি মিত্ৰতা কৰিব বিচাৰি আছোঁ ৰাইজৰ দল, অসম জাতীয় পৰিষদ, CPI, CPIML, CPM, অল পাৰ্টি হিল লিডাৰ্ছ কনফাৰেন্স, তেওঁলোকৰ কাৰণেও কিছু আসন ৰখা হৈছে। তাৰে ৰাইজৰ দলৰ লগত অলপমান আমাৰ 2-3টা চিটক লৈ সমস্যা হৈ আছে। বাকীকেইটা দলৰ লগত সমস্যা হোৱা নাই। মই হাইকমাণ্ডক ইতিমধ্যে অৱগত কৰিছোঁ যে অসমৰ ৰাইজে এটা সন্মিলিত বিৰোধী মঞ্চ বিচাৰে আৰু সেই গতিকে তেখেতসকলৰ আসনখিনিও সোনকালে আমি ঘোষণা কৰিব লাগে, যাতে একেলগে আমি ফিল্ডত থাকিব পাৰোঁ, আমি আমাৰ ভোটাৰবিলাকক নিজৰ ভোটাৰবিলাকক আহ্বান কৰিব পাৰোঁ, যিয়ে য'তেই চিট পাব যেনেকৈ খেলিব বিজেপিৰ বিৰুদ্ধে তেওঁলোকৰ যাতে ভোট ট্ৰেন্সফাৰটো হ'ব পাৰে। আপোনাৰ সমষ্টিত কেনেকুৱা দেখিছে এতিয়া? মোৰ সমষ্টিত কোনো অসুবিধা নাই। মই ঈশ্বৰৰ কৃপা, ৰাইজৰ আশীৰ্বাদত জয়লাভ কৰি আছোঁ এতিয়ালৈকে। এইবাৰো মই সম্পূৰ্ণ জয়লাভ কৰিম বুলি নিশ্চিত। এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে সেইখন কংগ্ৰেছৰ মানে প্ৰাৰ্থী তালিকা নহয়, কংগ্ৰেছৰ মানে এখন পৰিয়ালৰ তালিকা বুলি কৈছে। মানে আপোনালোকৰ 7গৰাকীকৈ, যিহেতু আপুনি প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ, গৌৰৱ গগৈ মুখ্যমন্ত্ৰীৰ পুত্ৰ, ভূমিধৰ বৰ্মন মুখ্যমন্ত্ৰীৰ পুত্ৰ, পৰিয়ালৰ তালিকাহে দিছে আৰু সাধাৰণ লোকৰ তেনেকৈ কোৱাটো অলপমান মই গ্ৰহণ কৰিব নিবিচাৰোঁ। এইকাৰণেই যে মই দেখা পাওঁ সাধাৰণতে যদি কোনোবা শিক্ষকৰ পুত্ৰক শিক্ষকেই হয়, উকিলৰ পুতেক উকিলেই হয়, ডাক্তৰৰ পুতেকো ডাক্তৰে হয় আৰু তেওঁলোকৰ যিবিলাক আপোনালোকে চাব, ধৰক এনেকুৱা মই বহুত দেখিছোঁ, মানে উদাহৰণ আছে। কাৰণ তেওঁলোকৰ এটা কিজানি জেনেটিকেলিও কিবা হয়, পৰিৱেশটোতো কিবা এটা হয় আৰু তেওঁলোকৰ যিমানখিনি অভিজ্ঞতা পিতৃৰ পৰা থাকে সেইখিনি লৈ পেলাই তেওঁলোকে পুত্ৰবিলাকৰ কিছু সুবিধা হয় নিজৰ ফিল্ডত গ'লে। তেনেকৈ ৰাজনীতিকৰ পুত্ৰই ৰাজনীতি কৰিব বিচাৰিলে এটা বাধা থকা উচিত নহয়। তেওঁলোকৰ আগ্ৰহ থাকিব লাগিব ৰাইজৰ প্ৰতি সেৱা কৰাৰ। আৰু মই দেখা পাইছোঁ প্ৰদ্যুৎ বৰদলৈ ল'ৰাজনটো বাহিৰত আছিলে, মানে বিদেশত পঢ়ি অহা উচ্চ শিক্ষিত। তেওঁ যদি কাম কৰিব বিচাৰে ৰাইজৰ ওচৰত, তাততো আমি আপত্তি কৰিব লগা নাই। তানজিলৰো মই দেখা পাইছোঁ, সি সৰুৰে পৰাই দেউতাকৰ লগত ৰাজহুৱা কামত ঘূৰি ফুৰে। যদি নিজৰ ইচ্ছা আছে কৰিলে একো বেয়া কথা নহয়। আৰু পৱন সিং ঘাটোৱাৰ চাহু মজদুৰ সংঘৰ সভাপতি, তেওঁৰ যদি সাধাৰণ মজদুৰ পৰিয়ালৰ পৰা আহি পেলাই কেন্দ্ৰীয় মন্ত্ৰী হৈছিলেহি, তেওঁলোকৰ যদি পৰিয়ালে এনেকুৱা ৰাজনীতি কৰা এটা লিগেচি ৰাখিব বিচাৰে, তাতো মই আপত্তি কৰিবলৈ দেখা নাই। আৰু ডক্টৰ বৰ্মনৰ ল'ৰা এবাৰ জিকিলে, এবাৰ হাৰিলে, এইবাৰ পুনৰ প্ৰাৰ্থিত্ব পাইছে, তেওঁ ফিল্ডত থাকেই মানে অনবৰতে। সেই গতিকে এনেকুৱা যে বাধা দিব লাগে দেখা নাই। কিন্তু বিজেপি দলৰ কথাটোহে চিন্তনীয় হৈছে। বিজেপিয়ে পুৰণা বিজেপিবিলাকক মানে আওকাণ কৰিছে মুখ্যমন্ত্ৰীৰ নেতৃত্বত, যেনিয়ে পাৰে তেনিয়ে বিজেপি কংগ্ৰেছৰ পৰা যোৱাবিলাকক সুযোগ দি আছে। মই শুনা পাইছিলোঁ মাহ মৰাৰ কথাটোৱে কওঁ, ধৰক এতিয়া যোগেন মোহনক ৰাজনীতিৰ পৰা অৱসৰ দিয়া হৈছে বুলি তেখেতৰ সমষ্টিৰ তেওঁৰ সমৰ্থকবিলাকে কৈ আছে যে ৰাজ্য ৰাজনীতিত যোগেন মোহনক প্ৰয়োজন, কিন্তু মুখ্যমন্ত্ৰীয়ে নতুন মুখক সুবিধা দিবলৈ তেখেতক আঁতৰাই দিছে। নতুন মুখ মানে সুৰজ দিঘিয়াৰ কথা কৈছে বুলি শুনিছোঁ, কাৰণ তাতে পুৰণা মুখ এখনো আছিলে বুলিও মই শুনিছিলোঁ। পুৰণা মুখখন হ'ল তপন গগৈ, যিজন সৰ্বানন্দ সোণোৱালৰ লগত থকা আৰু ধৰ্মেশ্বৰ কোঁৱৰ সোণাৰীত আছে। সেই গতিকে মাহমৰাত তপন গগৈৰ কথাটো ওলাই আছিলে। কিন্তু এই আমাৰ মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছী লবি এটা কৰিব বিচাৰে, যাতে বিজেপিটো খতম কৰি তেওঁ নিজৰ কিবা পাৰ্টি এটা কৰিব পাৰে। সেই গতিকে কিজানি এনেকুৱাবিলাক চলি আছে। সেই গতিকে তেওঁলোকৰ তাতহে এইবিলাক চলি আছে। আমাৰতো যিসকলে কাম কৰিছে তেওঁলোকে যোৱা সময়ছোৱাত কাম কৰি থকা কিজনী লৈছে, এনেকুৱা কোনো কথা। আৰু যোৰহাটৰ পৰা গৌৰৱ গগৈ নিৰ্বাচন খেলিব, লোকসভা নিৰ্বাচনতো বিজেপিৰ গোটেই কেবিনেটখনেই মানে তাত জপিয়াই গৈছিলে। গতিকে এইবাৰ যোৰহাটত কেনেকুৱা হ'ব? যোৰহাটত যুঁজ এখন হ'ব আৰু আমি জয়লাভ কৰিম।